মোৰ আজিৰ এই ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনালোঁ। প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি মই আহিছোঁ বৰপেটাত থকা ৰাম মন্দিৰলৈকে, কাৰণ আজিৰ দিনটোতে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰভু জগন্নাথ দেৱৰ ৰথযাত্ৰা পালন কৰা হয়। গতিকে আমাৰ বৰপেটাতে যিহেতু ৰথযাত্ৰা আজি কিছু বছৰ ধৰি পালন কৰি অহা হৈছে, গতিকে মই মোৰ এই ভিডিঅ'টোৰ জৰিয়তে সকলোকে আজি ৰথযাত্ৰাৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব, কাৰণ আপোনালোকৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ যাতে সকলোৱে প্ৰভু জগন্নাথ দেৱৰ এয়া ৰথযাত্ৰাৰ আনন্দ ল'ব পাৰে, আশীৰ্বাদ ল'ব পাৰে। গতিকে চাওক, ইয়াতে বহুতখিনি কণমানি ল'ৰা ছোৱালী মহিলা উভয়ে ৰথযাত্ৰাত অংশগ্ৰহণ কৰি ৰছী টানিছে, মানে ৰছী টানি ৰথখন আগলৈ টানি আনি আছে। আৰু ময়ো ইয়াত অংশগ্ৰহণ কৰিছিলোঁ। আজি সঁচাকৈ তাত অংশগ্ৰহণ কৰি বহুতেই ভাল লাগিলে। আৰু ইয়াত চাওক, অসম আৰক্ষীৰ এজন বিষয়াইও ৰছী টানি তেওঁলোকক সহায় কৰি দি আছে। আৰু এইখনেই হ'ল ৰথ। আৰু এতিয়া মই আপোনালোকক দেখুৱাম, এয়া হ'ল শ্ৰীকৃষ্ণ। আৰু শ্ৰীকৃষ্ণৰ মেকআপটো ইমান সুন্দৰ লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু এতিয়া আমাৰ আমবাৰী হাতী, বৰপেটা আমবাৰী হাতী হৈ গৈ আছে বৰ্তমান। এয়া পালে আমবাৰী হাতীৰ তেল ডিপুৰ ওচৰ। আৰু ৰথযাত্ৰাখন বহুতেই দীঘলীয়া হৈছিলে, আৰু মই যিহেতু নিজ চকুৰে চালোঁ গোটেই ৰথযাত্ৰাৰ এয়া শোভাযাত্ৰাখন, গতিকে আপোনালোককো দেখুৱাবলৈ এই ভিডিঅ'টো বনাই থলোঁ। আৰু আপোনালোকে আগলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ৰথযাত্ৰাৰ দৃশ্যবোৰ দেখা পায়। গতিকে সকলোকে ভগৱান জগন্নাথ প্ৰভুৰ আশীৰ্বাদ লাভ কৰক, তাৰেই মই কামনা কৰিলোঁ, যাতে আগন্তুক দিনবোৰ সকলোৰে ভালে ভালে যায়। সেয়াই আছিলে আজি মোৰ ভিডিঅ'টো। গতিকে আজিৰ ভিডিঅ'ৰ পৰা সকলোকে মই বিদায় জনাইছোঁ।